আচলতে কৃষ্ণদাস চকুপানী আচলতে যিগৰাকী শিল্পী এইটো ভিডিঅ' লৈ আহিছোঁ বাৰু আপোনালোকৰ আগত ভিডিঅ'টো চালে আপোনালোকৰ চকুলো ওলাব মই ভিডিঅ'টো দেখুৱাম কাৰণ কৃষ্ণমণি আমাৰ মৰমৰ কণ্ঠশিল্পী কৃষ্ণমণি নাথ তেওঁ কান্দি উঠিছিলে উচুপি উঠিছিলে ভিতালী দাসৰ কন্যাৰ লগত গীত পৰিৱেশন কৰিছিলে এটা অনুষ্ঠানত ক'ত কেনেকৈ কি কৰিছিলে সকলোখিনিয়ে কম মই ভিডিঅ'টোত কিন্তু তাৰ আগতে আপোনালোকে সকলোৱে জানে যে আমাৰ যি মৰমৰ এগৰাকী কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছিলে ভিতালী দাস সেই ভিতালী দাসৰ কণ্ঠ হয়তো আপোনালোকে অসমবাসী ৰাইজে সকলোৱে নুশুনাকৈ চাগে কোনেও থকা নাই সকলোৱে শুনিছে কাৰণ যিহেতু ৰাংঢালী আমি আগতে ৰাংঢালী বুলিলে আমি গান বিহু আহিলে ৰাংঢালী কেছেটৰ গান ভিডিঅ' আমি নোচোৱাকৈ নাথাকোঁ বা নুশুনাকৈ নাথাকোঁ আমি সকলোৱে ভিতালী দাসৰ গান শুনিছোঁ গতিকে বহুত ভাল ভাল গীত তেওঁ উপহাৰ দিছিলে আৰু সেই গীতবিলাক এতিয়াও চলি আছে আৰু আজি ভিতালী দাসেও কৈছিলে যে ভিতালী দাসেও ভবা নাছিলে সেই সময়ত যে তেওঁ কন্যাই ডাঙৰ হৈ গীত গাব বা কমলিকা কাশ্যপেও ভবা নাছিলে তাই যে গান গাব পাৰিব কিন্তু এতিয়া তেওঁ যিখিনি ছাপোৰ্ট বা তেওঁক যিখিনি ছাপোৰ্ট দিছে বা কণ্ঠশিল্পীসকলে হওক ডাঙৰ ডাঙৰ ৰাইজেই হওক তেওঁ এতিয়া যিখিনি গীত গাইছে বা তেওঁক ছাপোৰ্ট কৰিছে আচলতে এই ছাপোৰ্টটো কিন্তু কমলিকা কাশ্যপক দৰকাৰ কাৰণ তেওঁ ভৱিষ্যতে কাৰণ তেওঁ উঠি অহা এগৰাকী ধুনীয়া গীত পৰিৱেশন কৰিছে আমি দেখি আহিছোঁ গতিকে উঠি অহা এগৰাকী ধুনীয়া কণ্ঠশিল্পী তেওঁ এই সুৰ শুনিলে সঁচাকৈ ভিতালী দাসৰ সুৰৰ লগত একদম সেম টু সেম মিলে কাৰণ আপোনালোকে কি পাইছে নাজানো মই কিন্তু শুনিলে মানে সেম টু সেম মানে একদম একে মাকৰ নিচিনা চাউণ্ড মাকৰ নিচিনা মাতটো একদম শুনিলে আপোনালোকে ভিতালী দাস বুলিয়ে ভাবিব গতিকে ভিতালী দাস আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু ভিতালী দাসৰ কণ্ঠ এবাৰ জেকৰ ওচৰত আছে কাৰণ জেকৰ যিটো কণ্ঠ সঁচাকৈ বহুত ভাল কাৰণ এতিয়া যিটো ৰাংঢালী 2024 যিটো গীত উলিয়াইছে মই আছোঁ মই থাকিম সদায় এই গীতটো হয়তো আপোনালোকে শুনিছে ইতিমধ্যে গতিকে বহুত ধুনীয়া কণ্ঠদান কৰিছে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে গতিকে এতিয়া যি তেওঁ মঞ্চত মই যে কৈছোঁ যে মঞ্চত উচুপি উঠিছিলে কৃষ্ণমণি নাথ কেলৈ উঠিছে আচলতে ৰহাৰ গছপাৰাত এটা ভোগালী মেলাৰ যিহেতু এতিয়া ভোগালী উৎসৱ ভোগালী মেলাৰ ভোগালী বিহু ছিজন নহয় জানো ভোগালী বিহু এতিয়া বৰ্তমান চলি আমাৰ অসমত সমগ্ৰ ৰাজ্যত এতিয়া ব্যাপক প্ৰস্তুতি গতিকে ভোগালী এটা অনুষ্ঠানত কৃষ্ণমণি নাথ আমাৰ ছিংগাৰ কৃষ্ণমণি নাথৰ লগত পৰিৱেশন কৰি থকা অৱস্থাত ভিতালী দাসৰ আচলতে ভিতালী দাসলৈ আচলতে মনত পৰিলে বেয়া লাগিলে যিহেতু তেওঁলোকে আগতে একেলগে ধৰি লওক গীত পৰিৱেশন কৰিছে গীত গাইছে তেওঁলোকে গতিকে যিমানে যি হওক আমাৰ সকলো অসমবাসী ৰাইজে এতিয়াও মনত পৰিলে দুখ কৰে গতিকে সেইকাৰণে তেওঁ হয়তো উচুপি উঠিছিল নেকি গতিকে ভিডিঅ'টো চাওক আপোনালোকে গম পাব কাৰণ তাত থকা অকল প্ৰায়খিনি মানুহেই উচুপি উঠিছিলে সেই সময়ত কান্দিছিলে বেয়া লাগিছিলে আৰু নিজৰ বাপেকেও নিজৰ মানুহগৰাকীলৈ সেই সময়ত মনত পৰিছিলে কমলিকা কাশ্যপৰ পিতৃ তেওঁ চকুলো টুকিছিলে কাৰণ নিজৰ জীয়েকৰ কণ্ঠ শুনি তেওঁ মানে সেই সময়ত তেওঁ বহি মেলি তেওঁ চকুলো টুকিছিলে আচলতে তেওঁ বেয়া লাগিছে যে মিছ কৰিছে আচলতে দুখ লগা এটা সঁচাকৈ বা যি কি নহওক কৃষ্ণমণি নাথৰ এই অলপ ভিডিঅ' অকণমান আপোনালোকক দেখাইছোঁ কৃষ্ণমণি নাথ দা আমাৰ তেওঁ উচুপি উঠিছিলে সেই মুহূৰ্তখনৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে চাওকচোন আৰু যদি ভিডিঅ'ত কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে চাওক আচলতে কৃষ্ণদাস চকুপানী আচলতে যিগৰাকী শিল্পীক এই পৰ্যন্ত আমি প্ৰয়াত বুলি ক'ব পৰা নাই ভিতালী দাস প্ৰয়াত নহয় আচলতে কমলিকাৰ সংলগ্ন হৈ গ'ল ভিতালী দাস সেই কণ্ঠেৰে কমলিকা আহিছে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে কমলিকাই আচলতে শিল্পীৰ পৃথিৱীত খোজ দিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন কেতিয়াও ভবা নাছিল তাই গীত গাব বা মাকে কেতিয়াও কোৱা নাছিল যে অকণমানজনী আজিকালি গীত গাই হয় তাই যেনে এনেকৈ গীত গাব আৰু মাতৃৰ গীতসমূহ লৈ আপোনালোকৰ সন্মুখলৈ আহিছে কেনেকৈ মানি ল'ম যে ভিতালী বা নাই যেতিয়া আমি একেলগে আহিছিলোঁ কমলিকাৰ হাতত ধৰি ভিতালী বা আহিছিল আহি মোলৈ চাই এনেকেই কৈছিল যিহেতু মই ৰহালৈ আহিছোঁ সেইকাৰণে ৰহাৰ এটি গীত গাম আৰু আজি কমলিকাৰ মুখত সেইকেইটাৰ শব্দ মই নাজানো ইয়াত দৰ্শকৰ সেইটো অনুভৱ হ'ব পাৰে নে নোৱাৰে কাৰণ সেইগৰাকী মানুহ মই তেওঁৰ লগে লগে নে তেওঁ মোৰ লগে লগে আছিল সেয়া মই নাজানো ভিন্ন হওকচোন কিন্তু এই চেগতে মই এটা মানে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ কৃষ্ণমণি চুতীয়া দাক কাৰণ কৃষ্ণমণি চুতীয়া দাই যিখিনি মানে আচলতে এই কমলিকা কাশ্যপক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি ছাপোৰ্ট কৰিছে যিখিনি
কৰিছে মানে আচলতে কৃষ্ণমণি চুতীয়া দাদাই বহুত ডাঙৰ এটা কাম কৰিছে গতিকে ভাল লাগিছে কৃষ্ণমণি চুতীয়া দাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি এনেধৰণেই আচলতে যে ছাপোৰ্ট কৰি গৈছে আচলতে নিজৰ ভিতালী দাস যিহেতু আপোনালোকৰ লগৰ বা ধৰি লওক ইমান ধুনীয়াকৈ আপোনালোকে একেলগে গীত গাইছিলে কিন্তু যিসকল যে আপুনি যেতিয়া আগবঢ়াই নিছে তাৰ বাবে আপোনাক বহুত মানে কি ক'ম চেলুট জনাইছোঁ গতিকে এনেদৰে সদায় থাকক লগত থাকক তেতিয়া তাই ছোৱালীজনী ভৱিষ্যতে মানে আচলতে ভাল এগৰাকী ছিংগাৰ হ'ব বুলি তেতিয়া আমাৰ এটা বিশ্বাস আছে গতিকে ভিডিঅ'টো ইমানেই আছিলে বাই বাই